শান্ত হরে আকুল ভাবে ভরিল শঙ্করে মাধব বরদুই শুনা সর্বজনে ভাগৱত কথা বোলা হৰি হৰি ডাকি গুচুক কৃষ্ণ হৰি শুনা সৰ্বজনে এইটো ভাগৱত পদ শুনা হৰি হৰি ডাকি গুচুক আপদ আপদ দূৰ হ'বৰ কাৰণে আমি উচ্চস্বৰে ভগৱন্তৰ নাম ল'ব লাগে। এতিয়া শিৱপ্ৰভু কি আপদ আহিল যে মদনকো দহি আছো মই কি কৰিব তিনি মায়াই তাৰ স্ত্ৰী মায়া মোক একো কৰিব নোৱাৰে। স্ত্ৰীসকলৰ এনে মুখতীয় ৰূপ আছে সাধু সমস্তকো তেওঁলোকে বিপদগামী কৰিব পাৰে। এগৰাকী অসতী তিৰোতা অসৎ চৰিত্ৰ তিৰোতা এজন সৎ পুৰুষক অসৎ পথলৈ নিবৰ কাৰণে 20 ছেকেণ্ড সময় লাগে মনত ৰাখিব। এই তথ্যভিত্তিক কথা। এগৰাকী অসৎ চৰিত্ৰৰ তিৰোতা এজন সৎ পুৰুষক অসৎ পথলৈ নিবৰ কাৰণে 20 ছেকেণ্ড সময় লাগে। আৰু এগৰাকী সৎ তিৰোতাই সতী তিৰোতাই সুনীতিযুক্ত তিৰোতাই সুৰুচিযুক্ত নহয় সুনীতিযুক্ত তিৰোতাই এগৰাকী অসৎ পুৰুষক অসৎ প্ৰবৃত্তিৰ পুৰুষক সৎ পথলৈ আনিবৰ কাৰণে 20 ছেকেণ্ড সময় লাগে। কি কয় 20 মিনিট সময় লাগে। আৰু সৎ পুৰুষ এজনক অসৎ স্থানলৈ নিবলৈ 20 ছেকেণ্ড সময় লাগে। অসৎ পুৰুষ এজনক এগৰাকী সতী তিৰোতা সৎ পথলৈ আনিবৰ কাৰণে 20 মিনিট সময় লাগে। 20 মিনিট ভাললৈ বেয়ালৈ 20 ছেকেণ্ড। আৰু এগৰাকী সতী তিৰোতাই সুলক্ষণী তিৰোতাই ধ্ৰুৱ আৰু প্ৰহ্লাদৰ দৰে এজন সৎ পুৰুষ সৎ সন্তান জন্ম দিবৰ কাৰণে 20 বছৰ সাধনা কৰিব লাগে। এই তিনিটা বিশ্বৰ লগত সংগতি আছে। আৰু গোটেই জীৱনৰ সৃষ্টিৰ আধাৰ শক্তি হ'ল আইসকল। গতিকে গোটেই কথাকেইটা আইসকলৰ লগত বেছিকৈ সংযুক্ত হৈ আছে। আমাৰ এনে কথাতে কৈ দেখোন বাপ বুলিলে ধূলা হাত হয়নে? ল'ৰা হওক ছোৱালী হওক একমাত্ৰ মানুহ কৰাৰ সেই জীৱটোক মানুহ কৰাৰ ল'ৰা সন্তানে হওক ছোৱালী সন্তানে হওক আই মাতৃসকলৰ ভূমিকা সবাতোতকৈ বেছি। সেইকাৰণে এগৰাকী সৎ কন্যাই সৎ চৰিত্ৰবান তিৰোতাই প্ৰহ্লাদ আৰু ধ্ৰুৱৰ দৰে এজন সৎ পুৰুষ জন্ম দিবৰ কাৰণে সৎ সন্তান জন্ম দিবৰ কাৰণে জীৱনৰ 20 বছৰ সাধনা কৰিলে। অৰ্থাৎ ক'ৰ পৰা তেওঁ গৰ্ভৰ পৰা অৰ্থাৎ গৰ্ভত যেতিয়া জীৱ স্থিত হয় এগৰাকী কন্যা সন্তান যেতিয়া গৰ্ভত স্থিত হয় সেই হিৰণ্য গৰ্ভৰ পৰা যদি জীৱটো সংস্কাৰিত হৈ আহে সংস্কাৰিত হৈ জীৱ যদি ভূমিষ্ঠ হয় সেই জীৱ যদি সুন্দৰভাৱে জীৱনৰ প্ৰতিটো পল অনুপল পিতৃ মাতৃৰ তত্ত্বাৱধানত 20 বছৰ অতিক্ৰম কেনেবাকৈ কৰিব পাৰিলে সেইগৰাকী কন্যাই সুসন্তান ধৰাধামত জন্ম দিব দিব দিবই নিশ্চিত। সেইকাৰণে এগৰাকী কন্যা সন্তান বিবাহৰ উপযুক্ত সময় হ'ল 20 বছৰ। যদিও চৰকাৰীভাৱে 18 বছৰ ঘোষণা কৰিছে কিন্তু প্ৰকৃততে এগৰাকী কন্যা সন্তান সুসন্তান মাতৃত্ব অধিকাৰী হ'বৰ কাৰণে সুসন্তান জন্ম দিবৰ কাৰণে তেওঁ বয়স হ'ব লাগে 20 বছৰ। 20 বছৰ যদি জীৱন সাধনালব্ধ হৈছে সেইগৰাকী মাতৃৰ পৰা সুসন্তান আহিবই নিশ্চিত। আৰু উদাহৰণ ভাগৱতে আমাক দিছে।